হাই দোস্ত মই মানে দুপৰীয়া ভাতৰ আহাৰে বনাবৰ কাৰণে আহিছিলোঁ। আহোঁতে পিছত ইমান ভোক লাগি গৈছে মানে ৰাতিপুৱা ভকা পিঠা বনাইছিলোঁ, চাহ আছে ভকা পিঠা দি। এতিয়া ভাবিলোঁ কি ভাত বনোৱাৰ আগত পাতলা পিঠা বনাবৰ কাৰণে ওলাইছোঁ। আপোনালোকে চাই থাকিব হা, পাতলা পিঠা বনাই মই চব্জি কাটি লৈছোঁ বনাবৰ কাৰণে। চব্জি কাটি লৈ ইয়া হ'ল নেচেৰা আলু ভাজিম, তাৰপিছত ইয়া হ'ল ছজনা ভাজিম। ছজনা মানে ভাজিম মানে কি দালিত দিম, দালি ইয়াত মই তিয়াই থৈছোঁ। তাৰপিছত চাহৰ নাস্তাটো হৈ যোৱাৰ পিছতে তাৰমানে ছজনা আৰু দালি দুটা একেলগত দি পেলাই দালি দি ছজনা বনাম আৰু তাৰপিছত নেচেৰা ভাজিম। পটা শাকটো আছে, পটা শাক আনিছিলোঁ, পটা শাকৰ ভাজিটো বনাম। মানে পটা শাকটো বৰ্তমান ধুই পেলাই পানী দিয়াৰ কাৰণে বাহিৰত থৈ দিছোঁ। আৰু মই আপোনালোকক কৈছোঁ যে পটা শাক বনাম বুলি, এইটো পটা শাক বনাম। এতিয়া মই ধুই পখালি লৈছোঁ গোটেইবিলাক। এতিয়া ধুই পখালি লোৱাৰ পিছত পটা শাকটো মই বনাম, নহ'লে আপোনালোকক যেতিয়া তৰকাৰীটো বনাম তেতিয়া মই আৰু এবাৰ ভিডিঅ' কৰি পেলাই আপোনালোকক দেখাই থাকিম। আপোনালোকে চাই থাকক, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। এতিয়ালৈকে বাই বাই।